অহা কাইলৈ পুৱা 9:30 বজাৰ পৰা আমি এটি মননশীল শৈক্ষিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। যি অনুষ্ঠানটোৰ নাম সাহস আৰু প্ৰত্যয় ভৰা এদিন, এ ডে অফ কাৰেজ এণ্ড এচিভমেণ্টছ ড্ৰিমছ ফ্ৰম ৰিয়েলিটি, ড্ৰিমছ ৰিয়েলিটি টু how we achieve our goals। এই উদ্দেশ্যে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ জীৱনৰ জিজ্ঞাসাসমূহ যাতে কেনেধৰণেৰে এই অৱস্থাত অতিক্ৰম কৰি জীৱনৰ ইপ্সিত লক্ষ্যত উপনীত হ'ব পাৰে, তাৰ বাবেই কিছু পথ প্ৰদৰ্শন কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ এগৰাকী বিশ্ববিখ্যাত খ্যাতিসম্পন্ন বিশিষ্ট লিখক, চিন্তাবিদ তথা প্ৰেৰণা উদ্দীপক বক্তা, যিগৰাকী লিখকৰ কিতাপ ইণ্টাৰনেশ্যনেলি বেষ্ট চেলাৰ হিচাপে পৰিগণিত হৈছে ইউ কেন উইন। প্ৰেৰণা উদ্দীপক বক্তা শিৱ খেৰা ডাঙৰীয়া, তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ মৰাণ বাণিজ্য মহাবিদ্যালয় এই প্ৰাংগণত। সকলো ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা তথা শিক্ষক শিক্ষয়িত্ৰীসকলক আৰু শিক্ষানুৰাগী ৰাইজক মই আন্তৰিকতাৰে এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। গ্ৰথ ফ্ৰম গ্ৰাছৰুট নামৰ এটি স্বেচ্ছাসেৱী ন্যাসে এই গোটেই অনুষ্ঠানটি আয়োজন কৰিছে আৰু আমাৰ টিংখাং সমষ্টি তথা মৰাণ অঞ্চলৰ সকলো ৰাইজে অতি আন্তৰিকতাৰে এই অনুষ্ঠানটি সফলতা কামনা কৰি সহযোগিতা আগবঢ়াইছে। মই ভাবোঁ যে এই অনুষ্ঠানটোৱে আমাৰ নতুন ছাত্ৰ ছাত্ৰীসকলক চিন্তাৰ খোৰাক যোগাবলৈ সক্ষম হ'ব, তেওঁলোকৰ জীৱনৰ বাটত সাহস আৰু প্ৰত্যয়েৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা লাভ কৰিব। নৰ্মেলি আমি উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাৰ প্ৰাক মুহূৰ্তত এটা শুভেচ্ছা আমি আগবঢ়াওঁ আৰু শুভেচ্ছাৰ অন্তত সফলতাৰে যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয় তেওঁলোকৰ নতুন এখন শিক্ষানুষ্ঠানলৈ যোৱাৰ প্ৰাক মুহূৰ্তত মনত ডেফিনেটলি কিছুমান কিউৰিচিটি থাকে। এটা পৰীক্ষাৰ ৰিজাল্টৰ পিছত বহু ছাত্ৰ ছাত্ৰীৰ মনৰ মাজত কিছু ডিপ্ৰেশ্যন আহে, হয়তো কোনোবা উৎফুল্লিত হয় আৰু এই যিটো বয়স, এই বয়সটো প্ৰকৃততে জীৱনৰ ৰামধেনু অঁকাৰ বয়স, জীৱনটোক সজোৱাৰ বয়স, জীৱনটোক সঠিক পথেৰে আগুৱাই লৈ যোৱাৰ সঠিক সিদ্ধান্ত লোৱাৰ বয়স। আৰু সেইকাৰণেই যদিওবা অভিভাৱক অভিভাৱিকা, বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকক এই পথৰ সন্ধান দিয়েই, তথাপিও আমিও জনসাধাৰণৰ এগৰাকী সেৱক হিচাপে এই যি দায়বদ্ধতা ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰখনৰ পৰা আমি নিশ্চিতভাৱে আঁতৰি থকাটো উচিত কথা নহয়। আৰু মই ভাবোঁ যে সকলোকে লগত লৈ শৈক্ষিক ক্ষেত্ৰখনৰ কাৰণে যথেষ্ট কৰণীয় আছে, তাৰ বাবে যথেষ্ট কৰাৰ অৱকাশো আছে আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক এই ক্ষেত্ৰত কিছু উৎসাহ প্ৰদৰ্শন কৰিবৰ কাৰণে এই অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। সাহস আৰু প্ৰত্যয় ভৰা এদিন, এ ডে অফ কাৰেজ এণ্ড এচিভমেণ্ট ফ্ৰম ড্ৰিমছ টু ৰিয়েলিটি। আৰু সেইকাৰণে যোৱা বছৰো আমি বহুকেইজন প্ৰেৰণা উদ্দীপক বক্তাৰে আমি অনুষ্ঠান আয়োজন কৰিছিলোঁ আৰু এইবাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্তা, যাৰ বক্তৃতাই বহুতৰ মনোজগতত নতুন চিন্তাৰ খোৰাক দিবলৈ সক্ষম হৈছে। মই ভাবোঁ আমাৰ এই বৃহত্তৰ মৰাণ টিংখাং অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলেও তেওঁৰ বক্তৃতা শুনি যথেষ্ট নতুন চিন্তাৰ অৱকাশ পাব। যিহেতু তেওঁলোকৰ হাতত আমি আমাৰ দেশৰ ভৱিষ্যত অৰ্পণ কৰিব লাগিব, গতিকে এই সময়ত ছাত্ৰ ছাত্ৰীসকলৰ অনুসন্ধিৎসা, জিজ্ঞাসা ইত্যাদিসমূহ যথেষ্ট পৰিমাণৰ থাকে। সেই বয়স আমি পাৰ কৰি আহিছোঁ, গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ মনৰ কথাবিলাক জনাটো এগৰাকী জনপ্ৰতিনিধি হিচাপে আমাৰ দায়িত্বত পৰে। কাৰণ বিভিন্ন শ্ৰেণীৰ বিভিন্ন বৰ্গৰ সমাজৰ লোকৰ সন্তান সন্ততিসকলে বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰে,
তেওঁলোকৰ বহু মনৰ কথা থাকে আৰু সেইকাৰণে এই যিটো সুযোগ, এই উল্লেখযোগ্য যিটো দিন, সাহস আৰু প্ৰত্যয় ভৰা এদিন, এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিবলৈ যোৱাৰ সুযোগতে ছাত্ৰ ছাত্ৰীসকলৰ লগতো মই মত বিনিময় কৰাৰ এটা সুযোগ উলিয়াই ল'লোঁ। আৰু যেতিয়া যিখন শিক্ষানুষ্ঠানলৈ গৈছোঁ, সেই শিক্ষানুষ্ঠানখনতেই প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানটো বিশেষভাৱে শিৱ খেৰা ডাঙৰীয়াৰ নাম শুনাৰ লগে লগে বহু সংখ্যক ছাত্ৰ ছাত্ৰী উৎফুল্লিত হৈছে। বহুতে হয়তো বিষয়টো সম্পৰ্কত ইমান বেছি তেওঁলোকৰ পৰিসীমা হয়তো নাই, কিন্তু তেওঁলোকে জানিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে। মই জানিব পৰা মতে আমাৰ মৰাণত কেইবাখনো বুক ষ্টল আছে। ইতিমধ্যে শিৱ খেৰা ডাঙৰীয়াৰ ইউ কেন উইন কিতাপখনৰ ইতিমধ্যে চ'ল্ড আউট হৈ গৈছে, কোনো কপি বিচাৰি পাবলৈ নাই এতিয়া। গতিকে মই ভাবোঁ যে খুব ধুনীয়া এটা বাতাবৰণ হৈছে শৈক্ষিক ক্ষেত্ৰখনত। আৰু অহা কাইলৈ মই ৰাতিপুৱা 9:30 বজাতেই সকলো ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা, শিক্ষক শিক্ষয়িত্ৰীৰ এই মৰাণ বাণিজ্য মহাবিদ্যালয় খেলপথাৰত তেখেতসকলৰ উপস্থিতি কামনা কৰিছোঁ। ঠিক 9:30 বজাৰ লগে লগে অনুষ্ঠান আৰম্ভ হ'ব। প্ৰায় 2 পৰা 2.5 ঘণ্টা সময় অনুষ্ঠান হ'ব। বক্তা হিচাপে আমাৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী ডাঙৰীয়া, তেখেতে এটা বক্তৃতা দিব। আৰু এগৰাকী খুব প্ৰেৰণা উদ্দীপক বক্তৃতাৰে আমাৰ যুৱ চামক উৎসাহিত কৰি আহিছে। তেওঁৰ নাম ৰঞ্জন বৰুৱা। ৰঞ্জন বৰুৱা এই অনুষ্ঠানত উপস্থিত থাকিব। মৰাণ সমষ্টি, মৰাণ এই অঞ্চল, আমাৰ দাঁতিকাষৰীয়া যিসমূহ শিক্ষানুষ্ঠান, অন্যহাতে টিংখাং সমষ্টিৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে আমি নিমন্ত্ৰণ জনাইছোঁ। একাদশ, দ্বাদশ, ডিগ্ৰী ষ্টুডেণ্ট, ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট, কোনোবা ITIত পঢ়ি আছে তেওঁলোককো মাতিছোঁ, কোনোবা মেনেজমেণ্টৰ যদি কোনোবা ষ্টুডেণ্ট আছে তেওঁলোককো মাতিছোঁ, এডুকেশ্যনৰ MBBSৰ কোনোবা যদি ষ্টুডেণ্টছ আছে তেওঁলোককো মাতিছোঁ। আমি পাৰ্যমানে চেষ্টা কৰিছোঁ আমাৰ সমষ্টিটোৰ কোনো এজন ছাত্ৰ ছাত্ৰীক above 11, ক্লাছ 11, কোনো এজন ছাত্ৰ ছাত্ৰীক আমি বাদ দিয়া নাই। সকলোৰে ঘৰে ঘৰে গৈ আমি নিমন্ত্ৰণ জনাইছোঁ যাতে এই অনুষ্ঠানটো তেওঁলোক উপস্থিত থাকে। অৱশ্যে বহুতৰ পৰীক্ষা হৈ আছে। ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰী বিভিন্ন শিক্ষানুষ্ঠানত এডমিশ্যন ল'বৰ কাৰণে গৈছে বুলি মই শুনিছোঁ, কিন্তু বহু ছাত্ৰ ছাত্ৰী এই অনুষ্ঠানলৈ উপস্থিত থাকিবৰ কাৰণে ইতিমধ্যে গৰমুৱা হৈছে বুলিও মই গম পাইছোঁ। গতিকে অহা কাইলৈ খুব সুন্দৰ এটা মননশীল অনুষ্ঠান ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উৎসৰ্গা কৰিবলৈ পাই আমি সকলো আনন্দিত হৈছোঁ। মই মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষা ডাঙৰীয়ানীকে প্ৰমুখ কৰি সকলো শিক্ষক শিক্ষয়িত্ৰীক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। মৰাণবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। অতি আগ্ৰহেৰে সকলোৱে খুব আন্তৰিকতাৰে আমাৰ এই অনুষ্ঠানটো তেখেতসকলে দিহা পৰামৰ্শৰে আমাক উৎসাহিত কৰিছে।